নমস্কাৰ আমাৰ তেজপুৰৰ এয়াৰ কেম্পৰ টোটেল 64 জন আছিলে 46 জন ৰানিং ক্লিয়াৰ কৰিছে ফাৰ্ষ্ট গ্ৰুপত 25 ৰানিং কৰিছে 21 কোৱালিফাই সেকেন্ড গ্ৰুপত 25 ৰানিং 19 কোৱালিফাই থাৰ্ড গ্ৰুপত 14 ৰানিং 6 কোৱালিফাই এটো হৈছে যোৰহাটৰ আজিৰ যোৰহাটৰ যেটো এয়াৰ কেম্প আছে তাৰ ৰিপৰ্ট আৰু ডেইলি ৰিপৰ্ট প্ৰতিটো খবৰ আমি যেটো দি আছো তোমালোকৰ দায়িত্ব ভিডিওবিলাক অকমান শেয়াৰ কৰি সকলোকে জনাই দিয়া যাতে যিজন নতুন ক্যান্ডিডেট আছে প্ৰথম এবাৰ ফিজিক্যাল দিব ডিভি দিব মেডিকেল দিব তেওঁলোকৰ যাতে অকনমান হলো সহায় হয় হেতু কাৰণে আমি ভিডিওবিলাক দি আছো এয়াৰ যোৰহাটত টুডে ৰানিং পা 64 ৰানিং ফেল 10 হাইটত দুজন ফেল হৈছে আৰু তোমালে গম পাইছে আমি ডিটেইলটো জনাইছো কত কিমান পাস কৰিছে কেনেকৈ পাস কৰিছে কি কৰিব লাগিব হেতু কাৰণে আশা কৰিম যেকল নেক্সট আছে তেওঁলোকে আৰামছে কোৱালিফাই যাতে হৈ আহে আৰু কেজনমান প্ৰতিটো গ্ৰুপতে যেতে ফেল কৰিছে তুমি যাতে ফেল কৰিব লগিয়া নহয় এনেকুৱা যাতে তুমি গ্ৰুপত সোমাব লগিয়া নহয় পাছৰ যাতে গ্ৰুপত সোমোৱা তাৰ কাৰণে অকনমান কষ্ট কৰিবা আৰু যতেই নপৰক যোনটো চেণ্টাৰতে নপৰক কিয় কন্টিনিউ কৰি থাকিবা ৰানিং কন্টিনিউ কৰি থাকিবা আৰু এনেকৈ তুমি পাস হৈ আহিব পাৰিবা সকলোকে বেষ্ট অফ লাক থ্যাংক ইউ